নমস্কাৰ, সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। আজি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰথম শ্ৰেণীৰ পৰিৱেশ বিজ্ঞান বিষয়টো আগবঢ়াব বিচাৰিছোঁ। বিশেষকৈ 6 মাহিলী পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, আপোনাৰ শিশুটিক কেনেধৰণে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব, ভিডিঅ'টিৰ জৰিয়তে দেখুৱাব বিচৰা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাব, বা কিবা প্ৰশ্ন থাকিলেও কমেণ্ট কৰি জনাব পাৰিব। পৰিৱেশ বিজ্ঞান প্ৰথমতে চাব লাগিব, আমি তেওঁলোকক শিকাব লাগিব যে আমাৰ যিখন পৰিৱেশী কিতাপখনৰ নামটো ভাৰতী পৰিৱেশ বিজ্ঞান। 6 মাহিলী পৰীক্ষাৰ বাবে নিৰ্বাচিত পাঠ হৈছে আমাৰ পৰিয়াল, আমাৰ ওচৰ চুবুৰীয়া, আমাৰ নিকেতন, আমাৰ পৰিৱেশ, প্ৰাণীৰ খাদ্য, আমাৰ উৎসৱ। এইখিনিলৈকে 6 মাহিলী পৰীক্ষাত এইবাৰ দিয়া হৈছে। গতিকে তাৰ প্ৰথম পাঠটোৱে আছে আমাৰ পৰিয়াল। আমাৰ পৰিয়াল বুলি কওঁতে প্ৰথমে আপুনি তেওঁলোকক শিকাব লাগিব যে আমাৰ পৰিয়ালটোত সাধাৰণতে কোন কোন থাকে। আমি সৰু পৰিয়ালটোত আমাৰ মা দেউতা বাই ভনী এনেধৰণে আমি থাকোঁ, কিন্তু আমাৰ যিটো মূল পৰিয়াল সেই কথাটোৰ কথা ক'বলৈ গ'লে আমি আমাৰ ককা আইতা, ভায়েক ভনীয়েক, জেঠাইক পেহীয়েক, খুৰাক খুৰীয়েক, আকৌ বৰদেউতাক, এই সকলোবোৰৰ পৰিচয় আমি তেওঁলোকৰ আগত দাঙি ধৰিব লাগে। কোনজনক আমি ককা বুলি কওঁ, কোনজনক আইতা বুলি কওঁ, মাৰ দেউতাক, দেউতাৰ দেউতাক, বা মাৰ মাক, মাৰ ভনীয়েক, মাৰ বায়েক, দেউতাকৰ ভনীয়েক, দেউতাকৰ ভায়েক, এইখিনি শিক্ষা আমি তেওঁলোকক দিব লাগে যে আমাৰ পৰিয়ালটোৰ আমি এই আত্মীয়সকলক কাক কেনেধৰণে সম্বোধন কৰোঁ। তেনে কিছুমান দেখুওৱা হৈছে যে মাৰ দেউতাকৰ দেউতাক আমি কি বুলি ক'ম, মাৰ দেউতাকৰ মাক, দেউতাৰ ভায়েক, এইখিনি দিয়া আছে যে মা দেউতাকৰ দেউতাকক আমি ককা বা কোনোবাই আটা বুলি কয়, মা দেউতাকৰ মাক আইতা বুলি কয়, কোনোবাই আবু বুলি কয়, দেউতাকৰ ভায়েক খুৰা, খুৰাৰ ঘৈণীয়েক খুৰী, দেউতাৰ ভনীয়েক পেহী, পেহীৰ গিৰিয়েক পেহা, দেউতাৰ ককায়েক, বৰদেউতাৰ ঘৈণীয়েক, দেউতা বা মাৰ ভায়েক, মাৰ ককায়েক, মামাৰ ঘৈণীয়েক, মাৰ ভনীয়েক, পেহীৰ গিৰিয়েক, দেউতাৰ সখীয়েক, তাৱৈৰ ঘৈণীয়েক, এই শব্দবোৰ আমি তেওঁলোকক বিশেষকৈ শিকাব লাগে আৰু নিজৰ সম্বন্ধলৈ আনি, নিজৰ পৰিয়াললৈ বিষয়টোত আনি কথাখিনি ক'লে অতি সহজে তেওঁলোকে বুজি পাব। তাৰপিছতে 2 নম্বৰ পাঠটোত আহিলে আমাৰ ওচৰ চুবুৰীয়া। গতিকে আমাৰ ওচৰ চুবুৰীয়া বুলি কওঁতে আমাৰ গাঁওখনৰ নাম, বা আমি টাউন বা চহৰত বাস কৰি থাকিলে আমাৰ চুবুৰীটোৰ নাম, আমাৰ অঞ্চলটোৰ নাম, সেইখিনি কথা আমি তেওঁলোকক শিকাব লাগিব। আৰু আমাৰ পৰিয়ালৰ মুৰব্বী, গাঁৱৰ মুৰব্বী, বা আমাৰ বিদ্যালয়খন আছে নেকি আমাৰ গাঁৱত, আমাৰ পৰিৱেশত আমি সেইটো পাইছোঁ নেকি। আৰু আমাৰ পৰিৱেশ বুলি কওঁতে বিভিন্ন ধৰণৰ বিষয় ইয়াত সোমাই আছে। যেনেধৰণে আমি চাব পাৰোঁ, আমাৰ চাৰিওফালে কি কি আছে, ঘৰৰ চাৰিওফালে কি এনেকুৱা ধৰণৰ বস্তু আছে বা কি আছে, বা আমাৰ ওচৰ চুবুৰীয়াসমূহ একে ধৰ্মৰে নে কোন কোন ধৰ্মৰ মানুহ আছে, চুবুৰীয়া মানুহ সকলে কেনেধৰণে জীৱিকা নিৰ্বাহ কৰি আছে, এই সকলোবোৰ ধাৰণা তেওঁলোকৰ আহিব লাগিব। 3 নম্বৰ পাঠত দিছে আমাৰ নিকেতন। আমাৰ নিকেতন বুলি কওঁতে আমি প্ৰথম আমাৰ নিকেতনখনৰ নাম জনাব লাগিব, প্ৰধান আচাৰ্যৰ নাম কি সেইটো জনাব লাগিব, আমাৰ নিকেতনখন ক'ত আছে সেইটো জনাব লাগিব। তাৰপাছতে আমাৰ নিকেতনত শ্ৰেণীকোঠা কেইটা আছে, আমাৰ নিকেতনৰ আচাৰ্য কিমানজন, আচাৰ্য কিমানগৰাকী, বা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমি ধাৰণা কৰিব পাৰোঁ নেকি যে ইমানেই ছাত্ৰ ছাত্ৰী। তেওঁলোকক এইটো ধাৰণামূলকভাৱে দিলেও হ'ব, যিহেতু ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো তেওঁলোকে নাজানিবও পাৰে। গতিকে সেইকাৰণে আমি ধাৰণা কৰিব পাৰোঁ যে আমাৰ ইমান ছাত্ৰ ছাত্ৰী আছে। কিন্তু এটা কথা জানিব পাৰোঁ যে আমাৰ শ্ৰেণীকোঠাত কিমানজন ছাত্ৰ ছাত্ৰী আছে, তেওঁ পঢ়া শ্ৰেণীকোঠাটোত কিমানজন ছাত্ৰ ছাত্ৰী আছে সেইটো কথা তেওঁলোকে জানিব। গতিকে সেইখিনি ধাৰণা তেওঁলোকক দিব লাগিব। তাৰোপৰি দিয়া হৈছে আচাৰ্যক দেখিলে আমি কি কৰোঁ, বা বিদ্যালয়লৈ সোমাই গৈয়ে আমি কি কৰোঁ, অৰ্থাৎ বিদ্যালয়ত আমি কেনেধৰণৰ পৰিৱেশ এটা গঢ়ি তোলোঁ, আমাৰ ছাত্ৰ ছাত্ৰী বা সহযোগীৰ লগত কেনেধৰণে মিলা প্ৰীতি থাকিব লাগে, সমনীয়াত কেনেধৰণে মিলা প্ৰীতি থাকিব লাগে, কেনেধৰণে আমি টিফিন নিছোঁ, আমাৰ বিদ্যালয়ৰ বাগিচাখন আমি কিবা কৰিছোঁ নেকি, কেনেধৰণে পৰিষ্কাৰ কৰি ৰাখিব লাগে সেই কথা, আৰু বিদ্যালয়খন কেনেধৰণে শ্ৰেণীকোঠাটো বা সম্পূৰ্ণ বিদ্যালয়খনত
আমি য'ত দেখোঁ পৰিৱেশটো কেনেধৰণে পৰিষ্কাৰ কৰি ৰাখিব লাগে সেইখিনি কথাও তেওঁলোকক বুজাব লাগিব। এটা কথা তেওঁলোকক অৱগত কৰাব লাগিব যে বিদ্যালয়খন কেই বজাত আৰম্ভ হয় আৰু কেই বজাত ছুটি হয়, সেই কথাটো তেওঁলোকক দিব লাগিব। নিজৰ সহপাঠীৰ নাম সুধি চাব লাগে। 4 নম্বৰ পাঠটোত আমাৰ পৰিৱেশত দিয়া হৈছে ফল মূল, ফুল, জীৱ জন্তু, বিভিন্ন ধৰণৰ বিষয় ইয়াত দিয়া হৈছে। গতিকে তাৰ বাবে আমি তেওঁলোকক 5টা ফুলৰ নাম, 5টা ফলৰ নাম, আকৌ 5বিধ শাক পাচলিৰ নাম, 5বিধ জীৱ জন্তুৰ নাম, চৰাইৰ নাম, কীট পতংগৰ নাম, এইখিনি তেওঁলোকক শিকাব লাগে। প্ৰাণীৰ খাদ্য বুলি কওঁতে কোনবোৰ প্ৰাণীয়ে কি খাদ্য গ্ৰহণ কৰে। ধৰি লওক ইয়াত দেখুওৱা হৈছে হাতীয়ে কি খায়, গৰুৱে কি খায়, ছাগলীয়ে কি খায়, বা মেকুৰীয়ে কি খায়, কুকুৰে কি খায়, এইখিনি ইয়াত দেখুওৱা হৈছে। গতিকে আমি তেওঁলোকক এইটোৱে দিব লাগিব যে কোনবোৰ জন্তুৱে কোনবোৰ খাদ্য খায়। ঘৰৰ পৰিৱেশটোলৈ লৈ আহিব লাগে যে ঘৰৰ পৰিৱেশটোত থকা জীৱ জন্তুবোৰ আমি কোনটো কি খাদ্য খাবলৈ দিওঁ তেওঁলোকেও দেখে। গতিকে তেওঁলোকক সেই কথা মনত পেলাই যদি বুজাই দিয়া হয় তেতিয়াহ'লে তেওঁলোকক সেইটো স্থায়ীভাৱে মনত ৰৈ যাব। শেষত আছে আমাৰ উৎসৱ এই পাঠটি। আমাৰ উৎসৱ বুলি কওঁতে আমি বিদ্যালয়ত কোনবোৰ উৎসৱ পালন কৰোঁ, ঘৰত উৎসৱ কোনবোৰ পালন কৰোঁ, বা সামাজিকভাৱে ৰাজহুৱাভাৱে কোনবোৰ উৎসৱ পালন কৰোঁ, সেইবোৰ তেওঁলোকক বুজাব লাগিব। যেনেধৰণে ঘৰত আমি পালন কৰা উৎসৱ আছে, জন্মদিন পালন কৰোঁ, অন্নপ্ৰাশন পালন কৰোঁ, বিয়া, এনেকুৱা ধৰণৰ কিছুমান উৎসৱ আমি পালন কৰোঁ। ৰাষ্ট্ৰীয় উৎসৱ যেনেকৈ স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস, গান্ধী জয়ন্তী আদি। ধৰ্মীয় উৎসৱ কিছুমান পালন কৰা হয়, দুৰ্গা পূজা, দেৱালী, দৌল উৎসৱ বা ফাকুৱা, শংকৰদেৱৰ জন্মাষ্টমী, ৰাস, বৰদিন, ঈদ আদি পালন কৰা হয়। আকৌ নিকেতনত পালন কৰা উৎসৱৰ ভিতৰত ৰাখী বন্ধন, সৰস্বতী পূজা, শিক্ষক দিৱস। লগতে আপোনালোকে এটা ধাৰণা দিব পাৰে যে আমি কোনবোৰ উৎসৱ কেনেধৰণে পালন কৰোঁ। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত আপোনালোকক এখন প্ৰশ্ন প্ৰস্তুত কৰি দিয়াৰ চেষ্টা কৰিম। ভিডিঅ'টি চাই থাকিব আৰু লগতে চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পৰ্যায়ত ভিডিঅ'সমূহ লগে লগে লাভ কৰিব। নমো নমঃ।